নমস্কাৰ মই উৎপল চলি আছে প্ৰখ্যাত কণ্ঠশিল্পী দিলজিৎ দোসাঞ্জৰ দিল লুমিনাটি শীৰ্ষক ভ্ৰমণ। এই ভ্ৰমণৰ আঁত ধৰি বিশ্বৰ বিভিন্ন ঠাইত সংগীত পৰিৱেশন কৰি আছে কণ্ঠশিল্পীগৰাকীয়ে। কালি গুৱাহাটীত অনুষ্ঠিত হৈ যায় প্ৰখ্যাত কণ্ঠশিল্পী দিলজিৎ দোসাঞ্জৰ সংগীতানুষ্ঠান। সৰু সজাইত অনুষ্ঠিত হোৱা এই সংগীতানুষ্ঠান কিছু সময় পাছতেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে সমগ্ৰ দেশত। কিয়নো কালিৰ এই অনুষ্ঠান দিলজিতে উৎসৰ্গা কৰিছিল প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নামত। কেৱল সেয়াই নহয়, সংগীতানুষ্ঠানৰ মঞ্চৰ পৰা প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছিল দিলজিতে। हजारों जवाबों से मेरी खामोशी अच्छी, हजारों जवाबों से मेरी खामोशी अच्छी, ना जाने कितने सवालों की आबरू रखे। ये मनमोहन सिंह जी बोलते थे। आज का हमारा कॉन्सर्ट है, ये हमारे लेट जो फॉर्मर प्राइम मिनिस्टर हैं डॉक्टर मनमोहन सिंह जी के नाम पे है। बहुत ही सादा जीवन जी के गए मनमोहन सिंह जी, बहुत ही सादा जीवन। अगर मैं उनकी लाइफ की जर्नी की तरफ देखूं तो वो इतने सादा उन्होंने लाइफ जी है। अगर उनको किसी ने बुरा भी बोला तो उन्होंने कभी उल्टा जवाब नहीं दिया। हालांकि पॉलिटिक्स के करियर में ये सबसे मुश्किल काम है। উল্লেখ্য যে মনমোহন সিঙৰ মৃত্যুত প্ৰায় মৌন হৈ আছিল বলিউডৰ প্ৰায়বোৰ নামী দামী তাৰকা। অথচ এইসকল তাৰকাকে সঘনাই দেখা যায় প্ৰধানমন্ত্ৰী মোদীৰ লগতে একেটা ফ্ৰেমত। কিন্তু বলিউডৰ তাৰকাৰ মৌনতাৰ বিপৰীতে দিলজিতে নিজৰ অনুষ্ঠান উৎসৰ্গা কৰে মনমোহন সিঙৰ নামত, যাৰ পৰিপ্ৰেক্ষিতত সকলোৱে দিলজিতক আখ্যা দিছে ব্যতিক্ৰমী শিল্পী। কিন্তু সঁচাকৈ ব্যতিক্ৰমী শিল্পী নে দিলজিৎ দোসাঞ্জ, নে বিতৰ্কৰ বাবে ব্যতিক্ৰমী হ'বলৈ চেষ্টা কৰে দিলজিতে? উল্লেখ্য যে আমেৰিকাৰ সংগীত মহোৎসৱ কোচেলাত সংগীত পৰিৱেশন কৰা প্ৰথমগৰাকী পঞ্জাবী গায়ক হৈছে দিলজিৎ দোসাঞ্জ। কিন্তু নিজকে গ্ৰাম্য পঞ্জাবী ল'ৰা বুলি অভিহিত কৰা দিলজিৎ দোসাঞ্জৰ অন্ত নপৰে বিতৰ্কৰ। বিগত কেইবাটাও মাহ ধৰি বিতৰ্কিত কাৰণত বাতৰিৰ শিৰোনামা দখল কৰি আহিছে এইজন দিলজিতে। শেহতীয়াকৈ 14 ডিচেম্বৰত চণ্ডীগড়ত সংগীতানুষ্ঠান আছিল দিলজিতৰ। তাৰ এদিন পূৰ্বে দিলজিতে সামাজিক মাধ্যমত দিছিল এটা পোষ্ট, টুমৰো চণ্ডীগড় পঞ্জাৱ, অৰ্থাৎ কাইলৈ চণ্ডীগড় পঞ্জাৱত। কিন্তু পঞ্জাৱ বানানটোত দিলজিতে ইউৰ ঠাইত লিখিছিল এ, যাক লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। উল্লেখ্য যে ভাৰতৰ পঞ্জাৱক বুজাবলৈ যি বানান সেয়া হৈছে PUNJAB, কিন্তু তাৰ পৰিৱৰ্তে পাক অধিকৃত পঞ্জাৱৰ ক্ষেত্ৰত ইউৰ ঠাইত ব্যৱহৃত হয় এ, যাৰ পৰিপ্ৰেক্ষিতত দিলজিতৰ এটা সাধাৰণ পোষ্টক লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। উল্লেখ্য যে দিলজিতৰ বিতৰ্কৰ আখ্যান বহু দীঘলীয়া। চণ্ডীগড়ৰ অনুষ্ঠানৰ পূৰ্বে দিলজিতৰ দলে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ পৰা লাভ কৰিছিল জাননী। দিলজিতে সচৰাচৰ শিশুক মঞ্চত উঠোৱাৰ বিৰোধিতাৰে দিয়া হৈছিল এই জাননী। লগতে মঞ্চত সুৰাৰ লগত সম্পৰ্কিত গীত নাগাবলৈ কোৱা হৈছিল দিলজিতক। তাৰ প্ৰত্যুত্তৰত দিলজিতে কৈছিল যে যিদিনা চৰকাৰে সুৰা বন্ধ কৰিব সেইদিনাৰ পৰাই সুৰাৰ লগত সম্পৰ্ক থকা গীত নাগায় দিলজিতে। দিল লুমিনাটিৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল AP ধিলন আৰু কৰণ আউজলৰ লগত দিলজিতৰ সংঘাতৰ কথা। তাৰ সমান্তৰালভাৱে 8 ডিচেম্বৰত ভাইৰেল হৈছিল দিলজিতৰ আন এটা ভিডিঅ', য'ত মধ্যপ্ৰদেশৰ ইন্দোৰৰ মঞ্চৰ পৰাই দিলজিতে কৈছিল এই দেশ কাৰো পৈতৃক সম্পত্তি নহয়। আচলতে দিলজিতৰ ইন্দোৰৰ অনুষ্ঠান বৰ্জনৰ আহ্বান জনাইছিল বজৰং দলে। তাৰ প্ৰত্যুত্তৰতে দিলজিতে কৰিছিল এই মন্তব্য। উল্লেখ্য যে দিলজিতৰ বিৰুদ্ধে আছে দেশদ্ৰোহী অথবা খালিস্তানী বুলি অপবাদ। সুৰা ড্ৰাগছৰ লগত জড়িত গান গাই বুলিও দিলজিতৰ বিৰুদ্ধে আছে অপবাদ, যাক লৈ তেলেংগানা চৰকাৰেও জাননী দিছিল দিলজিৎ দোসাঞ্জক। এই সকলোবোৰৰ মাজতে দিলজিতে কৰি গৈছে নিজৰ অনুষ্ঠান। উল্লেখ্য যে এসময়ৰ বিখ্যাত পঞ্জাবী গায়ক অমৰ সিং চমকিলাৰ জীৱন ভিত্তিক চিনেমাত শেহতীয়াকৈ অভিনয় কৰিছিল দিলজিৎ দোসাঞ্জে। কিন্তু সেই চিনেমাখনত অভিনয়ৰ বাবে দিলজিতে চুলি চুটিকৈ কটাক লৈও সৃষ্টি হৈছিল বিতৰ্কৰ। এইসমূহ মাত্ৰ উদাহৰণহে, কৈ থাকিলে অন্ত নপৰে দিলজিৎ দোসাঞ্জৰ লগত জড়িত বিতৰ্ক। তাৰ মাজতে কালি পুনৰ এবাৰ ব্যতিক্ৰমী ৰূপত দেখা যায় কণ্ঠশিল্পীগৰাকীক। কিন্তু এই ব্যতিক্ৰমী ৰূপৰ পাছতো উত্থাপন হয় প্ৰশ্ন, দিলজিৎ সঁচাকৈ ব্যতিক্ৰমী শিল্পী নে বিতৰ্কৰ বাবে ব্যতিক্ৰমী হ'বলৈ চেষ্টা কৰে দিলজিৎ দোসাঞ্জে?